হেল্ল' এভৰিৱান। আজি আকৌ বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰত আগবাঢ়ি আহিছোঁ এখন চিম্পুল থালি লৈ পেলাই। এয়া দেখিছে নহয়, একেবাৰে চিম্পুল হয় আৰু লগত আছে গাহৰি মাংস আৰু মাংসৰ লগত মানে ঔটেঙা দিয়া আছে। সেইবাবে মই চিম্পুল বুলি ক'লোঁ, একো মানে মছলা পাতি ব্যৱহাৰ কৰা নাই, একেবাৰে সহজ পদ্ধতিৰে বনাইছোঁ। বলকচোন। এয়া চাওক, কুমলীয়া ঔটেঙা দুটা লৈছোঁ। এই বছৰৰ নতুন কুমলীয়া ঔটেঙাৰে আজি এই মাংসখিনি বনাম বুলি ভাবিলোঁ। আৰু এই কুমলীয়া ঔটেঙাকেইটা একেবাৰে তাজা তাজা হয়। এয়া দুটা লৈছোঁ মই এনেকৈ। আৰু এই ঔটেঙাকেইটা এতিয়া মই ধুই লৈ আহিম, ধুই পেলাই কাটিম। এয়া মই ধুই পেলাই লৈ আহিলোঁ আৰু আনি পেলাই মই এনেকৈ কাটি লৈছোঁ। একেবাৰে সৰু সৰুকৈ নেকাটোঁ, মই অলপ ডাঙৰমূৰীয়াকৈ ৰাখিম। মই এয়া চাওক, পিচকেইটা চাওক আপোনালোকে, মই এনেকৈ ডাঙৰমূৰীয়াকৈ ৰাখি দিছোঁ। কাৰণ একেবাৰে সৰু কৰিলে খাবলৈ একেবাৰে মানে ভাল নলগা লাগে, সেইবাবে অলপ এনেকৈ ডাঙৰকৈ ৰাখিছোঁ। আপোনালোকৰ নিজৰ মনৰ পচন্দেৰে ৰাখিবলৈ পাৰে, আৰু মই কিন্তু এনেকৈ ৰাখিলোঁ। এয়া চাওক, মই এনেকৈ চাফা কৰি পেলালোঁ। এয়া দেখিছে, লগত আছে কিন্তু এয়া কমকৈ আছে বাৰু, অলপ আছে গাহৰি মাংস, তাকে দি পেলাই বনাম। আৰু আনফালে পিঁয়াজ আছে, এটা শুকান জলকীয়া আৰু ক'লা জিৰা, এইবিলাক দি ল'ম মই। আৰু আনফালে আছে আদা আৰু নহৰু। এয়া চাওক, কেৰাহীখনত তেল দি দিলোঁ মই, যিহেতু কেৰাহীখন তেলবিলাক গৰম হৈ গ'ল। এতিয়া মই ইয়াতে তেজপাত এখিলা দুফাল কৰি পেলাই দি লৈছোঁ আৰু লগত দিছোঁ এটা শুকান জলকীয়া আৰু লগতে মই দিলোঁ ক'লা জিৰা। ক'লা জিৰা ফোৰণ দিয়াৰ পাছত অলপ এনেকৈ মই হেতাখনেৰে লৰাই দিলোঁ আৰু লগতে দিলোঁ পিঁয়াজখিনি। পিঁয়াজখিনি মই অলপ সময় এনেকৈ ভাজি ল'ম। এয়া মই অলপ সময় ভাজি ল'লোঁ। ভাজি লোৱাৰ পাছত এতিয়া মই ইয়াতে মাংসখিনি দি দিছোঁ। এয়া মাংসখিনি দিয়াৰ পাছত মই অকণমান এনেকৈ হেতাখনেৰে লৰাই পেলাই ইয়াতে ব্যৱহাৰ কৰি দিম, যিহেতু মছলাবিলাকতো একো ব্যৱহাৰ নকৰোঁ, অকল মানে ইয়াত আদা আৰু নহৰু দি পেলাই মই বনাইছোঁ। কাৰণ আদা আৰু নহৰু দি পেলাই ঔটেঙা দি পেলাই খালে খুব ভাল লাগে। এয়া চাওক, আদা আৰু নহৰু দিছোঁ। আদা আৰু নহৰু দিয়াৰ পাছত অকণমান দেৰি আকৌ মই এনেকৈ ফ্ৰাই কৰি ল'ম, যিহেতু আদা আৰু নহৰুৰ কেঁচা গোন্ধটো যেতিয়ালৈকে ওলাই নাযায় তেতিয়ালৈকে অলপ এনেকৈ ফ্ৰাই কৰি থাকিব লাগিব। এয়া দেখা পাইছে নহয় আপোনালোকে। এয়া চাওক, অলপ মই এনেকৈ ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিলোঁ নিমখ। মই অলপ বেছিকৈ দিছোঁ, কাৰণ ঔটেঙা আছে, টেঙাটো বহুত থাকে, সেইবাবে নিমখ অকণমান বেছিকৈ দিলোঁ। আৰু এতিয়া ইয়াতে হালধি গুড়ি পাউডাৰ মই ব্যৱহাৰ কৰিলোঁ। হালধি গুড়ি পাউডাৰ ব্যৱহাৰ কৰাৰ পাছতে অকণমান এনেকৈ মই ভাজি ল'ম। এনেকৈ ভাজি থাকোঁতে আপোনালোকে দেখা পাইছে, চাওক মাংসৰ পৰা তেল ওলাবলৈ ধৰিলে। এয়া চাওকচোন, ছাইডৰ পিনৰ পৰা মাংসৰ পৰা তেলবিলাক ওলাই আহি ছাইডৰ পিনে আহি গৈছে। আৰু এতিয়া মই ইয়াতে অলপ ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিছোঁ, কালাৰটো অলপ আহক বুলি। এয়া দেখিছে নহয়, অলপ মই ব্যৱহাৰ কৰিলোঁ। এতিয়া চাওক, অলপ সময়ৰ পাছত মই আকৌ দেখাইছোঁ, চাওকচোন মাংসৰ পৰা কিমানখিনি তেল ওলাই গ'ল। এয়া দেখিছে নহয়, কিমানখিনি তেল ওলাই গ'ল। এতিয়া মই ইয়াতে ঔটেঙাখিনি দি দিছোঁ। ঔটেঙাখিনি এতিয়া দিয়াৰ পাছত অকণমান দেৰি এনেকৈ ভাজি ল'ব লাগিব। এয়া চাওক, ঔটেঙা দিয়াৰ পাছত মই এনেকৈ অকণমান দেৰি ভাজি লৈছোঁ। এয়া এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম অলপ নৰ্মেল ঠাণ্ডা পানী, যিহেতু গৰম পানী দিবলৈ কোনো দৰকাৰ নাই, অলপ নৰ্মেল ঠাণ্ডা পানী দিলেই হ'ল। আৰু নিদিয়াকৈও বনাবলৈ পাৰি, কোনো কথা নাই, মই দি পেলাই বনাইছোঁ। এতিয়া আকৌ 5 মিনিটৰ পাছত দেখাইছোঁ, চাওক পানীবিলাক কমি আহিলে আৰু মাংসৰ পৰা পূৰা তেলবিলাক ওলাই গ'ল আৰু দেখাত কিন্তু খুব ভাল লাগিছে। এয়া দেখিছে নহয়, মাংসৰ পৰা কিমানবিলাক তেল ওলাই গ'ল আৰু মই দিছিলোঁ মানে কিমানখিনি। এয়া দেখিছে। আৰু এয়া মোৰ অলমষ্ট সিজি গ'ল আৰু এতিয়া মই গেছটো অফ কৰি দিওঁ। এয়া ঠাণ্ডা হোৱাৰ পাছত চাওকচোন কালাৰটো কিমান সুন্দৰ হৈছে, আৰু মাংসৰ যোনবিলাক তেল আছে ছাইডৰ পিনে একেবাৰে মানে বিৰেঙি আছে, দেখাত কিন্তু একেবাৰে খাওঁ খাওঁ যেন লাগি গ'ল। এতিয়া বেছি সময় ৰৈ থাকিবলৈ নোৱাৰোঁ, কাৰণ ভাতটো বাঢ়ি ল'লোঁ আৰু ৰাতি বহুত হৈ গৈছে। এয়া লগত লৈছোঁ ডাল লগত মই পকৰি দি বনাইছোঁ। এদিন ডালৰ লগত পকৰি দি পেলাই কেনেকৈ বনাওঁ তাৰো এটা ৰেচিপি দিম বাৰু। আজি অলপ দেৰি হৈ গ'ল, মই দিয়া নহ'ল। আৰু লগত আছে এয়া মাংস আৰু ঔটেঙা, লগত আছে শুকান জলকীয়াটো, ছাইডৰ পিনে মই শুকান জলকীয়াটো লৈ ল'ম। আৰু এয়াই আৰু আজি ভাতৰ থালিখন একেবাৰে মানে চিম্পুলকৈ দি দিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিব।
ৰেগুলাৰ দিবলৈ ভিডিঅ'বিলাক চেষ্টা কৰিলেও সময় নাটনিত দিবলৈ পৰা নাই বাৰু। চেষ্টা কৰি যাম, যদি সময় পাওঁ মাজে মাজে 2-3 দিনৰ মূৰত যদি এটা ভিডিঅ' দিবলৈ পাৰোঁ। যদি আপোনালোকে বিচাৰে ভিডিঅ'বিলাক চাবলৈ, তেতিয়া মই দি থাকিম বুলি আশা ৰাখোঁ আৰু। ঠিক আছে ফ্ৰেণ্ডছসকল, আজি চিম্পুলকৈ এনেকৈ ভাতৰ থালি লৈ লৈছোঁ আৰু ওপৰত এপিচ নেমু টেঙা লৈ ভাতটো খাই দিওঁ আৰু ৰাতিৰ সাঁজটো। ঠিক আছে, কাইলৈ বুলি নকওঁ বাৰু, যেতিয়া সময় পাওঁ তেতিয়া আকৌ আপোনালোকক লগ পাই আছোঁ। আজিলৈ আহোঁ, টাটা বাই বাই।